অতি আচৰিত ঘটনা যোৱাকালি হৈছে। গুৱাহাটীত যেতিয়া বানপানী নিমজ্জিত হৈ আছে সেইখিনি সময়ত মুখ্যমন্ত্ৰী নতুনকৈ বনোৱা সচিবালয় যিটো গৃহ লোকসেৱা ভৱন বুলি কয়, লোকসেৱা ভৱনৰ আলোচনা কক্ষত বিজেপি দলে তেওঁলোকৰ মিত্ৰ দলসমূহক বাদ দি নিজৰ এখন গোপন বৈঠক কৰিছে আৰু যিখনত অন্য ৰাজনৈতিক দলক কেনেকৈ পৰাস্ত কৰিব পাৰে ইয়াৰ ৰণকৌশল হ'ল বুলি তেওঁলোকৰ বিভিন্ন মন্ত্ৰী বিধায়কৰ আমি ছ'চিয়েল মিডিয়াৰ যোগে প্ৰমাণ পাইছোঁ। এতিয়া সেই মিটিংখন প্ৰকৃততে বিধায়িনী দলৰ সভাসমূহ বিধানসভাৰ বিধায়িনী দলৰ বাবে সংৰক্ষিত কক্ষত হোৱাটোৱেই নিয়ম। যোৱা সময়ছোৱাত আমি সেইটোৱে দেখি আহিছোঁ। কংগ্ৰেছ দলৰ বিধায়িনী বৈঠকো যেতিয়া শাসনত আমি থাকোঁ, আমাৰ বিধায়িনী দলৰ বৈঠক মুখ্যমন্ত্ৰীৰ সচিবালয়ত হোৱা নাছিল। আমাৰ বৈঠক হৈছিল অসম বিধানসভাৰ বিধায়িনী কক্ষত। যোৱাকালি এটা পৰম্পৰা বা নিয়ম ভংগ কৰা যেন অনুমান হ'ল আৰু সেই গতিকে মই আজি অসমৰ মুখ্য সচিব ডাঙৰীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ যে যোৱাকালি যিখন বৈঠক বিধায়িনী দলৰ বৈঠক মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ আলোচনা কক্ষত হ'ল, তাৰ বাবে অসম সচিবালয় যি প্ৰশাসন বিভাগ তাৰ পৰা পাৰ্মিশ্যন লৈছিলে নাই এইটো মোৰ প্ৰশ্ন। দ্বিতীয় কথা, ভাৰত চৰকাৰৰ যিবিলাক বিষয়া অসম চৰকাৰ যিবিলাক বিষয়া তেখেতসকলে চেণ্ট্ৰেল চিভিল ছাৰ্ভিচ বা আছাম ষ্টেট চিভিল ছাৰ্ভিচ ৰুলছ এণ্ড এক্টৰ দ্বাৰা পৰিচালিত। তেখেতসকলক ৰাজনৈতিক দলৰ সভাত যদিহে তেওঁলোকে নিৰাপত্তা স্বাস্থ্যজনিত বা অন্য কামত আইন শৃংখলাজনিত কামত জড়িত হ'ব লগা নহয় তেনেহ'লে উপস্থিতি বাৰণীয়।